প্ৰব্লেম হৈছে কি আমাৰ যিবিলাক আজি চিনেমা চলি আছে বা যিকোনো প্ৰডাকশ্যন চলি আছে তাত কি হয় আমাৰ যিখিনি স্কিল প্ৰডাকশ্যন মেনেজাৰ নলয় তেওঁলোকে নিজা ঘৰুৱাভাৱে লয় তাৰ কাৰণে যি হয় চিনেমাখনৰ যথেষ্ট ক্ষতি হয় তেওঁলোকৰ পইচাটো বেছি খৰচ হয় কাৰণ এজন প্ৰডাকশ্যন মেনেজাৰ বিগিনিং টু এণ্ডিং তেওঁলোকে শ্বুটিং আৰম্ভ হোৱাৰ আগৰ পৰা একদম শ্বুটিং পেটাৰ্ণ হোৱাৰ পিছত তেওঁলোকে ঘৰলৈ যায় গতিকে এজন প্ৰফেশ্যনেল যদি প্ৰডাকশ্যন মেনেজাৰ হয় তেওঁ সেইটো সদায় কৰে যিজন প্ৰফেশ্যনেল প্ৰডাকশ্যন মেনেজাৰ নহ'লে তেওঁ কেতিয়াও সেইটো নকৰে তাৰ আগতে গুচি যায় আমাৰ আগতে কোৱা হৈছে যে তেওঁলোকে টাইমলি চব বস্তু এজন মানে প্ৰফেশ্যনেল প্ৰডাকশ্যন মেনেজাৰে টাইমলি চব বস্তু কৰে ৰাতিপুৱা কল টাইম তেওঁলোকে মেইনটেইন কৰে কল টাইমৰ আগতে তেওঁলোকক প্ৰডাকশ্যনৰ মানে যিখিনি টেকনিচিয়ান আছে আৰ্টিষ্ট আছে তেওঁলোকক আনি স্পটত পোৱাই দিয়েহি কিন্তু এজন যদি ঘৰুৱাভাৱে কোনোবাই যদি নতুন কিবা প্ৰডাকশ্যন কৰিছে তেওঁলোকৰ যদি নন মেম্বাৰ এজন লয় বা আনস্কিল মানুহ এজন লয় তেতিয়াহ'লে প্ৰডাকশ্যনটোত হেম্পাৰ হয় আৰু কোনো তেওঁলোকৰ সদায় লছতে থাকে কিন্তু এজন স্কিল প্ৰডাকশ্যন মেনেজাৰ লাগে সদায় তেওঁলোকে সেই বস্তুটো মেইনটেইন কৰিবলৈ চেষ্টা কৰে আমাৰ গোটেই কথাখিনি মানে আৰু এক মিনিট কৈ দিছোঁ হা আমাৰ গোটেই কথাখিনি আমি চৰকাৰলৈ আহ্বান জনাওঁ যাতে আমাৰ যিসকল টেকনিচিয়ান অসমীয়া চিনেমাৰ জগতৰ যিসকল টেকনিচিয়ান তেওঁলোকৰ সুবিধাৰ কাৰণে চৰকাৰে ফিল্ম পলিচিখনত দুটা লাইন মাত্ৰ যোগ কৰি দিয়ক যে অসমৰ বাহিৰৰ পৰা যিসকলে ইয়াত অসমত চিনেমা নিৰ্মাণ কৰিবলৈ আহিব তেওঁলোকে যাতে অসমৰ টেকনিচিয়ানক লৈ কাম কৰে যিটো 70-30%টো ইতিমধ্যে বেলেগ ৰাজ্যবিলাকত আছে আমাৰ ইয়াতো যাতে এইটো অসম চৰকাৰে এইটো যোগ কৰি দিয়ে আৰু অসমৰ টেকনিচিয়ানৰ কাৰণে এটা ৱেলফেয়াৰ ফাণ্ডটো তেওঁলোকে যাতে যিহেতু পেঞ্চন চেঞ্চন কোনো নাপায় হঠাতে কিবা এক্সিডেণ্ট হয় চিনেমা লাইনত গতিকে তেওঁলোকৰ যাতে ফেমিলিটো চিকিউৰ থাকে তাৰ কাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে এই দুটা তেওঁলোকে ফিল্ম পলিচিখনত যোগ কৰি দিয়ে প্ৰত্যেকটো ছেকেণ্ডতে আমাৰ পইচা হয় সেই ছেকেণ্ডটো আমি কেনেকৈ ধৰি ৰাখিম প্ৰত্যেকটো ছেকেণ্ড আমি কেনেকৈ ৰিপ্লেচন কৰিম সেই বস্তুটো প্ৰডাকশ্যন মেনেজাৰ এজনে নিয়াৰিকৈ মানে প্ৰিপেৰেশ্যনটো ধুনীয়াকৈ কৰাব পাৰে কাৰণ তেওঁৰ ওপৰত এই বস্তুটো নিৰ্ভৰ কৰে তেওঁ এজন প্ৰডাকশ্যন মেনেজাৰ এখন চিনেমা আৰম্ভ হোৱাৰ পষ্ট প্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰি প্ৰি প্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰি পষ্ট প্ৰডাকশ্যনলৈকে তেওঁলোক থাকে কাৰণ তেওঁলোকে লোকেশ্যন চাব যাব লাগে ছেট চাব লাগে বস্তু গোটেইখিনি তেওঁলোকে কৰে এজন আৰ্টিষ্টক ঠিক কৰিবলৈ গ'লে প্ৰডিউচাৰে প্ৰডাকশ্যন মেনেজাৰজনক ডাইৰেক্টৰজনক কৈ দিয়ে কাৰণ তেওঁ সেই আৰ্টিষ্টজনক চিনি পাব লাগিব তেওঁ কামৰ কিতাপ চাব লাগিব লগ কৰিব লাগিব তেওঁ কি কি বস্তু লাগিব সেইখিনি তেওঁ জানিব লাগিব গতিকে তেওঁৰ ওপৰত গোটেই বস্তুটো নিৰ্ভৰ কৰে গতিকে তেওঁ সেই আজি সেই প্ৰডাকশ্যন মেনেজাৰৰ গিল্ডৰ প্ৰত্যেকজন মেম্বাৰে বহুতো সুবিধাৰ সন্মুখীন হৈছে কিন্তু তাৰমানে হয় কি তেওঁলোকে এইটো কৰ্ম কৰি তেওঁলোকৰ কৰ্ম চলায় সকলোৱে ইয়াতে গুৱাহাটীত নিজৰ ঘৰ নাই তেওঁলোকে ভাড়া ঘৰ থাকে গতিকে ভাড়া দিব লাগে ল'ৰা ছোৱালী আছে স্কুলৰ ফিল্ড আছে নিজেও চলিব লাগে গতিকে যিবিলাকৰ ঘৰ আছে তেওঁলোকৰ তেনেকুৱা অৱস্থা আকৌ ঘৰটো আছে বাকী তেওঁলোকে একো কৰি আছে চলি থাকে গতিকে এইখিনি যাতে আমাৰ এজন প্ৰডিউচাৰে এজন যাতে স্কিল প্ৰডাকশ্যন মেনেজাৰ লয় যিজনে ন্যায়িক কামটো কৰিব পাৰে তেওঁৰ বাজেটটো ছেভ হয় কিন্তু আজিকালি কি হয় কোনোবা এজন প্ৰডিউচাৰে এজন ডাইৰেক্টৰৰ পৰা এপইণ্ট কৰে কিন্তু তাৰপিছত প্ৰডাকশ্যন মেনেজাৰজন কোনোবা ঘৰৰ মমাই ভাই মানে যিয়ে নহওক তেওঁলোকৰ ৰিলেটিভ তেনেকুৱা এজনক এপইণ্ট কৰে যিটো কাৰণে তেওঁ পিছত কয় মোৰ বহুত পইচা খৰচ হ'ল মই ডুবি গ'লোঁ কিন্তু তেওঁ সেই বস্তুটো চিন্তা নকৰে যে আচলতে কি কাৰণে তেওঁ ডুবিলে কি কাৰণে খৰচ হ'ল এই বস্তুটোৰ কাৰণে আমাৰ এজন যদি ট্ৰেইন প্ৰডাকশ্যন মেনেজাৰ লয় কাৰণ তেওঁ প্ৰত্যেকটো বস্তু মই আগতে কৈছোঁ প্ৰত্যেকটো বস্তু তেওঁলোকে চিন্তা কৰে কাৰণ আজি এটা লোকেশ্যনটো ঠিক কৰিবলগীয়া হ'লে তেওঁকে আগতে ঠিক কৰিব এইখিনি জেগাত দেখো আমাক তেওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত